हेलो बंधु बान्धवी सकल की खबर आपनालोकर आशा करूँ सकलो ठीके आछे। मैं बहुदिনৰ বিৰতিৰ পিছত आपनालोকৰ মাজলৈ এটা নতুন ভিডিঅ' আগবঢ়াইছো। मैं बनाবলৈ লৈছো চিকেন বিৰিয়ানী। ইয়াৰ বাবে লৈছো বাসমতি চাউল 1 গ্লাস আৰু এইখিনি মই ভালদৰে ধুই লম। আৰু লৈছো ইয়াৰ বাবে আদা নহৰু পেষ্ট, ধনিয়া পুদিনা পিয়াজ 4টামান কাটি লৈছো, তেজপাত লৈছো, লং ইলাচি দালচেনি, বিৰিয়ানী মছলা এনে গৰম মছলা লৈছো। ইয়াত মই 2-3 চামুচো দি দিছো। ইয়াৰ পাছতে মই দিলো আদা নহৰু পেষ্ট। এতিয়া মছলাখিনি ইয়াত মই দি দিম। ইয়াত দেখাবলৈ থাকি গ'ল মই ইয়াত ৰেড চিলিও দিছিলো অলপমান, যেহেতু আমাৰ ল'ৰাটোৱে ইমান জ্বলাটো খাব নোৱাৰে সেইবাবে পৰিমাণটো কমকৈ দিলো। এতিয়া অলপমান ইয়াত হালধি এড কৰিম। নিমখ আন্দাজ মতে দি ললো। এতিয়া এই সকলোখিনি ভালদৰে মেৰিনেট কৰি লম। কৰি 1 ঘণ্টামানৰ কাৰণে এইখিনি ৰাখি থৈ দিম। মাংসখিনি মেৰিনেট কৰি থোৱা 1 ঘণ্টা হৈ গ'ল। 1 ঘণ্টাৰ পাছত মই এইখিনি আকৌ বনাবলৈ লম। এতিয়া এটা কুকাৰত তেলখিনি দি ইয়াত মই ৰিফাইন তেল দিম। দি পেলাই পিয়াজখিনি ভাজি লম। পিয়াজখিনি ভাজি থাকোঁতে মই গেছৰ ফ্লেমটো হাইতে ৰাখিম যাতে পিয়াজখিনি ৰঙচুৱা হয়। পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগিব। তাৰ পিছত মই গেছৰ ফ্লেমটো সিমত ৰাখিম, মিডিয়াম। পিয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত মই গেছৰ ফ্লেমটো ল'ত ৰাখিম। এতিয়া ইয়াত মই লং ইলাচি দালচেনি আৰু তেজপাতখিনি দি লৈ পেলাই অলপ দেৰি ভাজিম। এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি মই ইয়াত দি 10 মিনিটমান ভাজি থাকিম। দহ মিনিটমান হোৱাৰ পাছত মই ইয়াত এতিয়া পানী এড কৰিম। চাউল যিহেতু 1 গিলাচ দিছিলোঁ আৰু সেই পৰিমাণে মই পানী 1 গিলাচ দি আৰু আধা দিম। ইয়াত মই এতিয়া কাটি থোৱা ধনিয়া আৰু পুদিনাখিনি দি দিম।
ইয়াত মই অলপমান বাটাৰ দি দিছোঁ। এতিয়া ধুই ৰখা চাউলখিনি মই ইয়াত দি দিম। এতিয়া গেছৰ ফ্লেমটো হাইত ৰাখিম আৰু কুকাৰৰ সাঁফৰ চলা লগাই এটা চিটি অহালৈ ৰুম। চিটি মৰাৰ পিছত কুকাৰৰ হাৱাটো যেতিয়া খোল খালে, এয়া খুলি দেখাইছোঁ, চাওক কিমান ধুনীয়া হৈছে। बहुत टेस्टी है।